গতিকে চাবা ক্ষুদ্ৰান্ত পাকস্থলী আহল বহল মাংসপেশীৰ দ্বাৰা তৈয়াৰী আহল বহল মোনাৰ দৰে অংগটোক কোৱা হয় পাকস্থলী পাকস্থলীৰ পৰা ওলাই যোৱা যথেষ্ট দীঘল ঠেক পাক খোৱা নলীডালক ক্ষুদ্ৰান্ত বোলে হল পাকস্থলীৰ পৰা ওলোৱা ধেনুভিৰিয়া ক্ষুদ্ৰান্তৰ প্ৰথম অংশটোক দুঅডেনাম বোলে দুঅডেনামৰ পাছৰ ক্ষুদ্ৰান্তৰ মাজৰ অংশটোক জেজুনাম বোলে বা মধ্য ক্ষুদ্ৰান্ত বোলে আৰু ক্ষুদ্ৰান্তৰ একেবাৰে শেষৰ অংশটোক কোৱা হয় ইলিয়াম শেষ ক্ষুদ্ৰান্ত বা ইলিয়াম গতিকে চাবা দুঅডেনাম জেজুনাম ইলিয়াম দুঅডেনাম জেজুনাম ইলিয়াম হল ক্ষুদ্ৰান্ত কি যে পাকস্থলীৰ পৰা ওলাই যোৱা যথেষ্ট ঠেক দীঘল পাক খোৱা খাদ্য নলীডালক কি বুলি কোৱা হয় ক্ষুদ্ৰান্ত বোলে ইয়াৰ তিনিটা অংশ দুঅডেনাম জেজুনাম আৰু ইলিয়াম পাকস্থলীৰ পৰা ওলোৱা ধেনুভিৰিয়া ক্ষুদ্ৰান্তৰ প্ৰথম অংশটোক কোৱা হয় দুঅডেনাম হল দুঅডেনামৰ পিছৰ অংশটোক কোৱা হয় জেজুনাম বা মধ্য ক্ষুদ্ৰান্ত আৰু জেজুনামৰ পিছৰ একেবাৰে ক্ষুদ্ৰান্তৰ শেষৰ অংশটোক কোৱা হয় ইলিয়াম হল ইলিয়াম গৈ আমাৰ তল পেটৰ সোঁফালে তল পেটত শেষ হৈছে ইলিয়াম আহি আমাৰ তল পেটত তল পেটত শেষ হৈছে সোঁফালে তল পেটত ইলিয়াম আহি শেষ হৈছে মানে ক্ষুদ্ৰান্তডাল আহি শেষ হৈছে আমাৰ তলৰ পেটৰ য'ত ক্ষুদ্ৰান্ত শেষ হৈছে তাৰ পৰা এডাল ডাঙৰ বহল নলী ওলাই গৈছে এইডালক কোৱা হয় বৃহদন্ত্ৰ ইলিয়াম ক'ত শেষ হৈছে আমাৰ তল পেটত সোঁফালে ৰাইট সাইডে গৈ ইলিয়াম শেষ হৈছে মানে ক্ষুদ্ৰান্ত গৈ হৈছে আমাৰ সোঁফালে তলৰ পেটত আৰু য'ত ক্ষুদ্ৰান্ত শেষ হৈছে মানে য'ত ইলিয়াম শেষ হৈছে তাৰ পৰা এডাল বহল নলী ওলাই গৈছে সেইডালক কোৱা হয় বৃহদন্ত্ৰ হল বৃহদন্ত্ৰ গৈ মলভাণ্ডৰ লগত সংযোগ হৈছে আৰু মলভাণ্ড গৈ পায়ুৰ সৈতে সংযোগ হৈছে বৃহদন্ত্ৰ গৈ মলভাণ্ডৰ লগত সংযোগ হৈছে আৰু মলভাণ্ড গৈ পায়ুৰ সৈতে সংযোগ হৈছে পাচন তন্ত্ৰৰ বৰ্ণনা যে মুখ দাঁত জিভা অংশ পাৰ হৈ টেটু অংশত থাকে ফেৰিংস আমাৰ টেটু অংশত থাকে ফেৰিংসৰ লগত এডাল পোন নলী সংযোগ হৈ থাকে সেইডালক কোৱা হয় গ্ৰাহ নলী বা ইছ'ফেগাছ গ্ৰাহ নলী বা ইছ'ফেগাছ হল গ্ৰাহ নলীডাল আহি মাংসপেশীৰে তৈয়াৰী এটা আহল বহল মোনাৰ দৰে অংগৰ লগত সংযোগ হৈছে ইয়াক পাকস্থলী বোলে হল পাকস্থলীৰ আন্তমূৰেদি এডাল যথেষ্ট দীঘল ঠেক পাক খোৱা নলী ওলাই গৈছে এইডালক ক্ষুদ্ৰান্ত বোলে পাকস্থলীৰ পৰা ওলাই যোৱা ধেনুভিৰিয়া ক্ষুদ্ৰান্তৰ প্ৰথম অংশটোক দুঅডেনাম বোলে দুঅডেনামৰ পাছৰ ক্ষুদ্ৰান্তৰ মাজৰ অংশটোক জেজুনাম বোলে জেজুনামৰ একেবাৰে শেষৰ অংশটোক ইলিয়াম জেজুনামৰ পিছৰ অংশটোক ইলিয়াম বোলে ইলিয়াম গৈ আমাৰ সোঁফালে তলৰ পেটত শেষ হৈছে য'ত ইলিয়াম শেষ হৈছে তাৰ পৰা এডাল বহল নলী ওলাই গৈছে সেইডালক কোৱা হৈছে বৃহদন্ত্ৰ হল বৃহদন্ত্ৰ গৈ মলভাণ্ডৰ লগত সংযোগ হৈছে আৰু মলভাণ্ড গৈ পায়ুৰ সৈতে সংযোগ হৈছে বৃহদন্ত্ৰ গৈ মলভাণ্ডৰ লগত সংযোগ হৈছে আৰু মলভাণ্ড গৈ পায়ুৰ সৈতে সংযোগ হৈছে তাৰপিছত চাবা ইয়াৰ উপৰিও আৰু তিনিটা অংগ আছে যি আহাৰৰ পাচন ক্ৰিয়াত সহায় কৰে এটা হৈছে যকৃত বা লিভাৰ আনটো হৈছে অগ্নাশয় আৰু এটা হৈছে এপেণ্ডিক্স
এপেণ্ডিক্স আমাৰ বুকু অংশত আমাৰ বুকু অংশত দুটা পিণ্ডযুক্ত যকৃত বা লিভাৰ থাকে দুটা পিণ্ড সদৃশ গঠনৰ যকৃত বা লিভাৰ থাকে আমাৰ বুকু অংশত দুটা পিণ্ড দুটুকুৰা থাকে মানে লগ লাগি তোমাকে যকৃত বা লিভাৰ উলিয়ালে চাবা দুটা পাৰ্ট থাকে দুটা পিণ্ড সদৃশ গঠনৰ যকৃত বা লিভাৰ থাকে বুকু অংশত দুটা পিণ্ড সদৃশ গঠনৰ যকৃত বা লিভাৰ থাকে বুকু অংশত তাৰ পিছত চাবা যে পাকস্থলী আৰু দুয়োডানামৰ মাজৰ যিখিনি খালি ঠাই সেই ঠাই দুখৰত দেখিবলৈ এখিলা গছৰ পাতৰ নিচিনা চেপেটা গ্ৰন্থি থাকে যাক কোৱা হয় অগ্নাশয় বুকু অংশত দুটা পিণ্ড সদৃশ গঠনৰ যকৃত বা লিভাৰ থাকে পাকস্থলী আৰু দুয়োডানামৰ মাজৰ মানে ক্ষুদ্ৰান্তৰ মাজৰ খালি স্থানত দেখিবলৈ এখিলা গছৰ পাতৰ দৰে চেপেটা পাকস্থলী বোলে হৈছে গোটে যকৃত হল অগ্নাশয় বোলে পাকস্থলী আৰু দুয়োডানামৰ মাজৰ খালি স্থানত দেখিবলৈ এখিলা চেপেটা গছৰ পাতৰ দৰে চেপেটা গ্ৰন্থি কুক নহয় গ্ৰন্থি থাকে তাক অগ্নাশয় বোলে আৰু তাৰপিছত চাবা ইলিয়াম মানে ক্ষুদ্ৰান্ত আহি আমাৰ সোঁফালে তলপেটত শেষ হৈছে আৰু য'ত ক্ষুদ্ৰান্ত শেষ হৈছে তাৰ পৰা এডাল বহল নলী ওলাই গৈছে এডালক কোৱা হৈছে বৃহদন্ত্ৰ এতিয়া চাবা ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ যিটো সংযোগ স্থান যিটো জইন সোঁফালে আমাৰ তলপেটৰ সোঁফালে ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ যিটো সংযোগ স্থানত এটা সৰু আঙুলিৰ নিচিনা প্ৰবদ্ধ পাচন তন্ত্ৰৰ পৰা বাহিৰলৈ ওলাই থাকে সেইটোক কোৱা হয় এপেণ্ডিক্স ক'ত থাকে আমাৰ তলপেটত থাকে সোঁফালে থাকে ক'ত আছে য'ত ক্ষুদ্ৰান্ত গৈ শেষ হৈছে য'ৰ পৰা বৃহদন্ত্ৰ ওলাই গৈছে তাৰ জইণ্টটোত থাকে এপেণ্ডিক্স ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ সংযোগ স্থানত এটা দেখিবলৈ সৰু আঙুলিৰ দৰে প্ৰবদ্ধ পাচন তন্ত্ৰৰ পৰা ভিতৰলৈ সোমাই থকা নাই পাচন তন্ত্ৰৰ পৰা বাহিৰলৈ ওলাই থাকে তাক এপেণ্ডিক্স বোলে চাবা ক্ষুদ্ৰান্ত আহি আমাৰ তলৰ পেটত সোঁফালে তলপেটত শেষ হৈছে তাৰ পৰা বৃহদন্ত্ৰ ওলাই গৈছে ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ যিটো সংযোগ স্থান সেই সংযোগ স্থানত এটা দেখিবলৈ আঙুলিৰ দৰে প্ৰবদ্ধ পাচন তন্ত্ৰৰ পৰা বাহিৰলৈ ওলাই থাকে ইয়াক এপেণ্ডিক্স বোলে হৈছে এটো হৈছে এজে হল আমাৰ গোটেই পাচন তন্ত্ৰটো এটো তোমালোকে যেটো দেখিলা এটো পাচন তন্ত্ৰটো ইয়াত এটা যকৃত দুটা পিণ্ড সদৃশ গঠনৰ যকৃত বা লিভাৰ থাকে ইয়াৰ অন্য কামো আছে সেইকাৰণে আমি সিধা পাচন অংগ বুলি নকওঁ কিন্তু ই পাচন অংগও হয় যকৃতক আমি পাচন অংগ বুলিও কব পাৰো কাৰণ ইয়াৰ পাচনত সহায় কৰে তাৰপিছত চাবা মুখ অংশত আছে দাঁত জিভা দাঁত মুখ গবৰ দাঁত জিভা পাৰ হৈ টেটু অংশত আছে ফেৰিংছৰ লগত এডাল পোন নলী সংযোগ হৈছে এডালক কোৱা হৈছে গ্ৰাফ নলী বা ইছ'ফেগাছ গ্ৰাফ নলীডাল আহি মাংসপেশীৰে তৈয়াৰী এটা আহল বহল মুনাৰ দৰে অংগৰ মাজত সোমাই পৰিছে ইয়াক কোৱা হয় পাকস্থলী আন্তমূৰেদি এডাল যথেষ্ট ঠেক দীঘলীয়া পাক খোৱা নলী বাহিৰলৈ ওলাই গৈছে এইডালক কোৱা হয় ক্ষুদ্ৰান্তৰ তিনিটা অংশ প্ৰথম ক্ষুদ্ৰান্ত বা দুয়োডেনাম কোনখিনি যে পাকস্থলীৰ পৰা ওলাই যোৱা ঠেক ধেনুভিৰিয়া অংশটো কোৱা হয় দুয়োডেনাম বা প্ৰথম ক্ষুদ্ৰান্ত তাৰ পিছত ক্ষুদ্ৰান্তৰ মাজৰ অংশটো কোৱা হয় জেজুনা আৰু একেবাৰে শেষৰ অংশটো কোৱা হয় ইলিয়াম গৈ আমাৰ সোঁফালে তলপেটত শেষ হৈছে য'ত ইলিয়াম শেষ হৈছে তাৰ পৰা এডাল বহল নলী ওলাই গৈছে এডালক কোৱা হয় বৃহদন্ত্ৰ গৈ মলভাণ্ডৰ লগত সংযোগ হৈছে আৰু মলভাণ্ড গৈ পায়ুৰ সৈতে সংযোগ হৈছে এতিয়া চাবা যে ইয়াৰ উপৰিও তিনিটা অংগই আমাৰ আহাৰ পাচনত সহায় কৰে যকৃত বুকু অংশত আছে দুটা পিণ্ড সদৃশ গঠনৰ হৈছে দুটা পিণ্ড এনেকৈ দুটুকুৰা পিণ্ড সদৃশ গঠনৰ যকৃত বা লিভাৰ আমাৰ বুকু অংশত থাকে পাকস্থলী আৰু ক্ষুদ্ৰান্ত মানে দুয়োডেনামৰ মাজৰ খালি স্থানত দেখিবলৈ এখিলা গছৰ পাতৰ দৰে চেপেটা গ্ৰন্থি থাকে তাক কোৱা হয় অগ্নাশয় তাৰপিছত ক্ষুদ্ৰান্ত আহি আমাৰ তলপেটত সংযোগ হৈছে সোঁফালৰ তলপেটত শেষ হৈছে তাৰ
ওলাই গৈছে ক্ষুদ্ৰান্ত আৰু বৃহদান্তৰ সংযোগ স্থানত দেখিবলৈ এটা আঙুলিৰ দৰে সৰু প্ৰবৰ্ধ পাচনতন্ত্ৰৰ পৰা বাহিৰৰে ওলাই থাকে ইয়াক কোৱা হৈছে এপেণ্ডিক্স এপেণ্ডিক্স আমাৰ তলপেটত থাকে আৰু সোঁফালে থাকে সোঁফালে থাকে এইখিনি হল আমাৰ পাচনতন্ত্ৰৰ বৰ্ণনা ছবিটো কিতাপত আছে ছবিটো আঁকি প্ৰেক্টিস কৰিবা বৰ্ণনা তাৰপিছত চাবা ইয়াত আৰু এটা বস্তু আছে ভিলাস বা ভিলাই পাচনতন্ত্ৰত আৰু এটা দৰকাৰী পোৰশন আছে ভিলাই ক'ত থাকে চাবা ক্ষুদ্ৰান্ত যিডাল ক্ষুদ্ৰান্ত এডাল ঠেক যথেষ্ট দীঘল পাক খোৱা নলী ক্ষুদ্ৰান্তৰ যিখন ভিতৰৰ আৱৰণ ক্ষুদ্ৰান্তৰ যিখন ভিতৰৰ আৱৰণ ক্ষুদ্ৰান্তৰ যিখন ভিতৰৰ আৱৰণ আঙুলিৰ দৰে প্ৰবৰ্ধলে ৰূপান্তৰ হয় ক্ষুদ্ৰান্তৰ যিখন ভিতৰৰ আৱৰণ আঁকিবগে পৰা নাই তাৰমানে ভিতৰতে বস্তুবিলাক অহা যোৱা কৰে খাদ্যবিলাক তাৰ ভিতৰত তাৰমানে আমাৰ দেহৰ প্ৰতিটো অংগ নলী অংগবিলাকৰ বাহিৰ আমাৰ দেহটোৰ বাহিৰখন চালেৰে আৱৰি আছে ভিতৰৰ যিবিলাক অংগ প্ৰতিটো অংগক এখন আৱৰণী কলাৰ দ্বাৰা সি আবৃত হৈ থাকে ক্ষুদ্ৰান্তডালো এডাল অংগ ক্ষুদ্ৰান্তডালত ফুপুলা নলী পাইপৰ নিচিনা গলে তাক বাহিৰ ফালৰ পৰা এখন আৱৰণে ঢাকি ৰাখিছে তাক ভিতৰ ফালৰ পৰা এখন আৱৰণে ঢাকি ৰাখিছে কিন্তু ক্ষুদ্ৰান্তৰ যিখন ভিতৰৰ আৱৰণ সেইখন উখৰা মুখৰা ভিতৰৰ আৱৰণখন কিছুমান আঙুলিৰ দৰে প্ৰবৰ্ধলে ৰূপান্তৰ হয় এই আঙুলিৰ দৰে প্ৰবৰ্ধ বিলাকক কোৱা হয় ভিলাস বা ভিলাই দৰকাৰী বস্তু দেই ভিলাস বা ভিলাই যে এই অকল ক্ষুদ্ৰান্ততে থাকে ভিলাস বা ভিলাই যে ক্ষুদ্ৰান্তৰ ভিতৰৰ আৱৰণখন এনে তাৰমানে ক্ষুদ্ৰান্তৰ ভিতৰৰ নলী ৰাস্তাটো এনেকুৱা পোন নহয় এনেকুৱা বেকা বেকি পথেৰে অহা যোৱা কৰে খাদ্যবিলাক ক্ষুদ্ৰান্তৰ ভিতৰৰ আৱৰণখন আঙুলিৰ দৰে প্ৰবৰ্ধলে ৰূপান্তৰ হয় এই আঙুলিৰ দৰে প্ৰবৰ্ধ বিলাকক কোৱা হয় ভিলাস বা ভিলাই হৈছে ভিলাস বা ভিলাই গতিকে ভিলাস বা ভিলাই কি ভিলাস বা ভিলাই ক'ত থাকে ক্ষুদ্ৰান্তৰ ভিতৰত থাকে ক্ষুদ্ৰান্তত থাকে হৈছে কি বুলি সুধিলে যে ক্ষুদ্ৰান্তৰ ভিতৰৰ আৱৰণখন কিছুমান আঙুলিৰ দৰে প্ৰবৰ্ধলে ৰূপান্তৰ হৈছে এই আঙুলিৰ দৰে প্ৰবৰ্ধ বিলাকক কোৱা হয় ভিলাস বা ভিলাই হৈছে এতিয়া ইয়াৰ কথা হল কি তাৰপিছত চাবা ইয়াত এটা দৰকাৰী অংশ আছে এই ভিলাস এনেকুৱা তাৰমানে এনেকুৱা ভিলাস বিলাক এই ভিলাস বা ভিলাইৰ মাজত দুই প্ৰকাৰৰ পৰিবহন মাধ্যম আছে ভিলাস বা ভিলাইৰ মাজত এই দুই প্ৰকাৰৰ পৰিবহন মাধ্যম আছে ভিলাস বা ভিলাইৰ মাজত দুই প্ৰকাৰৰ পৰিবহন মাধ্যম আছে ভিলাস বা ভিলাইৰ মাজত বস্তু কঢ়িয়াবৰ কাৰণে আমি খোৱা বস্তুবোৰ খোৱা যিবিলাক বস্তু হজম হ'ব সিহঁতক কঢ়িয়াবৰ কাৰণে দুই প্ৰকাৰৰ পৰিবহনৰ মাধ্যম আছে এটা হৈছে তেজ যাক আমি ৰক্ত বুলি কওঁ তেজ আৰু আনটো হৈছে লক্ষিকা ভিলাস বা ভিলাইৰ মাজত কি থাকে দুই প্ৰকাৰৰ পৰিবহনৰ মাধ্যম আছে এটা হৈছে তেজ চলাচল কৰি থাকে ৰক্ত কেশিকাৰ মাজেদি তেজ চলাচল কৰি থাকে ৰক্ত কেশিকাৰ মাজেদি নলীৰ মাজেদি হল আৰু লক্ষিকা চলাচল কৰি থাকে লক্ষিকা নলীৰ মাজেদি লক্ষিকাৰক চলাচল কৰি থাকে লক্ষিকা নলীৰ মাজেদি ভিলাস বা ভিলাইৰ মাজত দুই প্ৰকাৰৰ পৰিবহন মাধ্যম আছে মাধ্যম একাৰণে কৈছো যে তাৰ যোগেদি বস্তুখিনি যায় তেজৰ যোগেদি যায় লক্ষিকাৰ যোগেদি যায় গতিকে দুই প্ৰকাৰৰ পৰিবহন মাধ্যম আছে চাবা তোমালোকক যদি সুধে যে
ভিলাৰ মাজত থকা পৰিবহন মাধ্যম কেইটাৰ নাম লিখা তুমি তেতিয়া লিখিব লাগিব ৰক্তকেশিকা লক্ষিকা নলী নহয় মই বাৰম্বাৰ কৈছো ৰক্তকেশিকা নহয় মাধ্যম সুধিলে ৰক্তকেশিকা নহয় লক্ষিকা নলী নহয় তোমাক যদি সুধে যে ভিলাৰ মাজত থকা পৰিবহন মাধ্যম কেইটাৰ নাম লিখা তেতিয়া তোমাৰ উত্তৰ হ'ব তেজ আৰু লক্ষিকা তেজ আৰু লক্ষিকা ৰস তেজ আৰু লক্ষিকা ৰস কিন্তু তোমাক যদি খুদে যে ভিলাস বা ভিলাৰ মাজত থকা পৰিবহন নলী কেইটাৰ নাম লিখা হা পৰিবহন নলী দ্ৰব্য পৰিবহনৰ বাবে থকা পৰিবহন নলী কেইটাৰ নাম লিখা তেতিয়া হ'ব তোমাৰ ৰক্তকেশিকা তাৰ মাজেদি তেজ চলাচল কৰি থাকে লক্ষিকা নলী তাৰ মাজেদি লক্ষিকা ৰস চলাচল কৰি থাকে গতিকে চাবা ভিলাস বা ভিলাই ক্ষুদ্ৰান্তত থাকে হল কি ক্ষুদ্ৰান্তৰ ভিতৰৰ আৱৰণখন আঙুলিৰ নিচিনা প্ৰবৰ্ধলে ৰূপান্তৰ হয় এই আঙুলিৰ নিচিনা প্ৰবৰ্ধ বিলাকক কোৱা হয় ভিলাস বা ভিলাই ইয়াৰ মাজত দুটা পৰিবহন নলী থাকে দুই প্ৰকাৰৰ পৰিবহন নলী থাকে ৰক্তকেশিকা আৰু লক্ষিকা নলী আৰু ৰক্তকেশিকাৰ মাজেদি তেজ চলাচল কৰি থাকে লক্ষিকা নলীৰ মাজেদি লক্ষিকা ৰস চলাচল কৰি থাকে হৈছে এতিয়া কথা এইটোৱে গুটেইটো হৈছে আমাৰ পৰিবহন তন্ত্ৰ আচ্ছা এতিয়া মই তোমালোকক এটা কথা কৈ লওঁ যে তোমালোকক যদি সুধে যে মানুহৰ দেহত থকা পৰিবহন মাধ্যম কেইটাৰ নাম লিখা তোমালোকৰ উত্তৰটো হ'ব চাবাল এত ভিলাসৰ কথা সোধা নাই ক্ষুদ্ৰান্তৰ কথা সোধা নাই তোমাক সুধিছে যে মানুহৰ দেহত থকা পৰিবহন মাধ্যম কেইটাৰ নাম লিখা আমাৰ দেহত দুটাই মাধ্যম আছে এটা হৈছে তেজ আৰু আনটো হৈছে লক্ষিকা হল সকলোবিলাক মেৰুদণ্ডী প্ৰাণীৰ দেহত তেজ আছে সকলোবিলাক মেৰুদণ্ডী প্ৰাণীৰ দেহত লক্ষিকা ৰস আছে গতিকে মানুহ নুহুদি যদি মেৰুদণ্ডী প্ৰাণী সুধে তেতিয়াও তেজ আৰু লক্ষিকা হল তেজ আৰু লক্ষিকা ক্ষুদ্ৰান্ত সুধিলে তেজ আৰু লক্ষিকা কিন্তু ক্ষুদ্ৰান্ত সুধা নাই তোমাক সুধিছে যে স্তন্যপায়ী প্ৰাণী মেৰুদণ্ডী প্ৰাণী বা মানুহ দেহত থকা পৰিবহন মাধ্যম কেইটাৰ নাম লিখা তোমাৰ উত্তৰ হ'ব তেজ আৰু লক্ষিকা সেই দুটা বস্তুৱে আমাৰ দেহত সকলোবিলাক মেৰুদণ্ডী প্ৰাণীৰ দেহত ইহঁতে বস্তু কঢ়িয়ায় তেজে কঢ়িয়ায় আৰু লক্ষিকাই কঢ়িয়ায় তেজ আৰু লক্ষিকাই কঢ়িয়ায় গতিকে আমাৰ দেহত দুই পৰিবহন মাধ্যম দুই প্ৰকাৰৰ তেজ আৰু লক্ষিকা তোমাক ক্ষুদ্ৰান্ত সুধিছে নাই বুজা কথা নাই সকলো ঠাইতে অকল যে পাকস্থলীতে বস্তু কৰি ইহঁতে নহয় আমাৰ দেহৰ সকলো স্থানতে ইহঁতে দ্ৰব্য পৰিবহন কৰে তেজ আৰু লক্ষিকাৰ দ্বাৰা আমাৰ দেহত দ্ৰব্য পৰিবহন হয় গতিকে এইখিনি হল আমাৰ পাচন তন্ত্ৰ পাচন তন্ত্ৰৰ বৰ্ণনা হল ইয়াৰ দৰকাৰী প্ৰশ্নটো ক'ত আছে তোমাৰ অগ্নাশয় যকৃত আচ্ছা যকৃত বা লিভাৰ আমাৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি হল যকৃত বা লিভাৰ হৈছে মানুহৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি যকৃত বা লিভাৰ ইয়াৰ কামো কেইবাটাও কৰে তুমি মাত্ৰ এতিয়ালৈকে এটা কামেই পাইছা কি পাইছা যে ই আহাৰ পাচনত সহায় কৰে তাকো ভালকে পোৱা নাই কিন্তু গম পাইছা যে ই আহাৰ পাচনত সহায় কৰে কিন্তু অগ্নাশয়টো তুমি দুইটাই পাইছা অগ্নাশয়ে দুটা কাম কৰে এটা হৈছে ই হৰমন ক্ষৰণ কৰে বহিঃস্ৰাৱী গ্ৰন্থি ই হৰমন গ্ৰহণ কৰে অন্তঃস্ৰাৱী গ্ৰন্থি আৰু ই পাচক্ৰস ক্ষৰণ কৰে বহিঃস্ৰাৱী গ্ৰন্থি ই দুটা কাম কৰে আহাৰ পাচনতো সহায় কৰে আৰু ই হৰমন ক্ষৰণো কৰে অগ্নাশয়ে কিন্তু যকৃতৰ কাম লিখা বুলি কলে তুমি এতিয়া এটাই কাম পাইছা হেতু পাৰ্ট যকৃতৰ কাৰণে যেতে কাম বুলি লিখিবা না বহিত তে তুমি এটা পইণ্ট অন্তত লিখিবা মই পঢ়ালে লিখিবা কি কৰে কি নকৰে তথাপি তুমি এটা কাম পাইছে যকৃতৰ যে যকৃত বা লিভাৰে মানুহৰ দেহত বা স্তন্যপায়ী প্ৰাণীৰ দেহত বা মেৰুদণ্ডী প্ৰাণীৰ দেহত আহাৰ পাচনত সহায় কৰে হৈছে এটা কাম পাইছা আৰু বাকি কিটা লিখিবৰ কাৰণে চাৰিটা কাম আছে বাকি কিটা লিখিবৰ কাৰণে স্টেপ বাই স্টেপ পাই থাকিবা বাকি কিটা লিখিবৰ কাৰণে তুমি ঠাইটো এৰি থৈ যাবা যকৃতৰ কামত এটা কাম অন্তত লিখিবা যে মেৰুদণ্ডী প্ৰাণীৰ দেহত বা ই কি কৰে আহাৰ পাচনত সহায় কৰে
হৈছে এটা কাম অন্তত যকৃতৰ পাইছা কিন্তু অগ্নাশয়ৰ তুমি দুইটা কাম পাইছা যি দুটা কাম কি কৰে সেই দুইটা কাম পাইছা ই অন্তঃস্ৰাৱী গ্ৰন্থিৰ কাম কৰে কাৰণ ই অগ্নাশয়ৰ সৰি ইনসুলিন আৰু গ্লুকাগন নামৰ দুবিধ হৰমন ক্ষৰণ কৰে তাৰ পিছত ই বহিঃস্ৰাৱী গ্ৰন্থিৰ কাম কৰে কাৰণ ই অগ্নাশয় ৰস নামৰ পাচক ৰস আহাৰ হজম কৰিবৰ বাবে পাচক ৰস ক্ষৰণ কৰে এই দুটা হৈছে অগ্নাশয় গ্ৰন্থিৰ কাম তে অগ্নাশয় গ্ৰন্থিৰ কাম লিখা বুলি ক'লে দুটা কাম লিখিব লাগিব যকৃতৰ কাম লিখা বুলি ক'লে চাৰিটা কাম লিখিব লাগিব যেতিয়া পঢ়ি গৈ থাকিবা না স্টেপ বাই স্টেপ এতিয়া এটা স্টেপত তুমি পাইছা যে ই আহাৰ পাচনত সহায় কৰে ৰঙা চাহ দি দিও কেনে কপি নাই আজি কোপাৰটি বন্ধ না তাৰপিছতে হৈছে গতিকে এটো হল পাচন তন্ত্ৰ বৰ্ণনা ইয়াৰ পিছত আমি পাচক ৰস মই কৈছিলোই কালি পাচক ৰস এতিয়া চাবা পাচক ৰস এটো কৈছিলোই যে পাচন তন্ত্ৰ এই যিটো পাচন তন্ত্ৰ তোমালোকে পালা এই পাচন তন্ত্ৰৰ লগত সংযোগ হৈ থকা কিছুমান গ্ৰন্থি কোষে ক্ষৰণ কৰা ৰাসায়নিক পদাৰ্থ যি আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰে তাকে পাচক ৰস বোলে হল পাচন তন্ত্ৰ যিটো তোমালোকে পালা এতিয়া সেই পাচন তন্ত্ৰৰ ঠাই তাৰমানে কিছুমান গ্ৰন্থি কোষ আছে যি গ্ৰন্থি কোষ আছে যি ৰাসায়নিক পদাৰ্থ ক্ষৰণ কৰে যি আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰে আৰু তাকে পাচক ৰস বোলে তাৰমানে আহাৰ পাচন কৰিব পাচক ৰসে এটা গুটেই যে পাচন তন্ত্ৰটো তোমালোকে ইমানবোৰ অংগ পালা সব অংগই আহাৰ হজম নকৰে কিন্তু সিহঁতে সহায় কৰে কোনে পাচন কৰিব যিকিটা অংগত পাচক ৰস থাকিব সেই অংগকিটাই আহাৰ পাচন কৰিব এটা দাঁত জিভাই আহাৰ পাচন মুখ গহ্বৰৰ ভিতৰত আহাৰ পাচন হয় কাৰণ জিভাত লালতি ৰস আছে গতিকে চাবা তেনেকে তোমাৰ ইমানখিনি গ্ৰন্থি আছে কিন্তু নাই তোমাৰ চাৰিটা স্থানত আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন হয় এটা হৈছে মুখ গহ্বৰত তুমি যেতিয়া আহাৰৰ পাচন ক্ৰিয়া পঢ়িবা ক'ত পাবা মুখ গহ্বৰত পাচন হ'ব মুখ গহ্বৰ 2 নম্বৰতে আহিব পাকস্থলী মুখ গহ্বৰৰ পিছত আহাৰ হজম হ'ব পাকস্থলী 3 নম্বৰতে পাচন হ'ব দুওডেনাম আৰু 4 নম্বৰতে পাচন হ'ব জেজুনাম এই চাৰিটা স্থানতে আমাৰ আহাৰ হজম হয় মুখ গহ্বৰত আহাৰ হজম হয় পাকস্থলীত আহাৰ হজম হয় দুওডেনামত আহাৰ হজম হয় আৰু মধ্য ক্ষুদ্ৰান্ত বা জেজুনামত আহাৰ হজম হয় গতিকে চাবা আমি যেতিয়া এতিয়া আহাৰৰ পাচন ক্ৰিয়া পঢ়িম আমি এটা পাৰ্টকে পঢ়িম প্ৰথমতে পঢ়িম মুখ গহ্বৰত পাচন হেতু যেতিয়া শেষ হ'ব তাৰ পিছত আমাৰ আহাৰখিনি যাব পাকস্থলীত তাৰ পিছত আমি পঢ়িম পাকস্থলীৰ পাচন পাকস্থলীৰ পিছৰ অংশটোৱে দুওডেনাম সেই তাৰ পিছত যাব দুওডেনামত সোমাব আহাৰখিনি এতিয়া আমি পঢ়িম দুওডেনামত পাচন দুওডেনামৰ পিছত আহাৰখিনি গৈ সোমাব জেজুনামত তেতিয়া আমি পঢ়িম জেজুনামত পাচন আৰু জেজুনামৰ পিছত আহাৰ পাচন নহয় গতিকে আমি চাৰিটা স্থানত আহাৰ পাচন হয় মুখ গহ্বৰত আৰম্ভ হয় পাচন আৰু জেজুনামত পাচন শেষ হয় মধ্য ক্ষুদ্ৰান্তত আহাৰৰ পাচন ক্ৰিয়া শেষ হয় আছে গতিকে ইমানবোৰ অংগ আছে কিন্তু চাৰিটা অংগতে আহাৰৰ পাচন হয় মানে কি এই চাৰিটা অংগত পাচক ৰস আছে তাৰমানে যি স্থানতে পাচক ৰস আছে ততেই আহাৰ পাচন হয় কিন্তু সেই বুলি বাকি অংগখিনিয়ে আহাৰৰ পাচন ক্ৰিয়াত সহায় কৰে সিহঁত পাচন অংগ হয় দাঁতে আহাৰ পাচন কৰিব নোৱাৰে হয় কিন্তু সি আহাৰ পাচনত সহায় কৰে আহাৰবিলাক সৰু টুকুৰালৈ ভাঙি পাচন হোৱাত সহায় কৰে তেনেকুৱা গতিকে সি এটা পাচন অংগ গতিকে চাবা এইকেইটা অংগঠিতে আমি আহাৰৰ পাচন ক্ৰিয়া পঢ়িম এটা হল মুখ গহ্বৰত পাচন মানে এটোতে আমি গম পাইছো যে মুখ গহ্বৰত পাচক ৰস আছে তাৰ পিছত নেক্সট স্টেপটো হ'ব পাকস্থলীত পাচন তাৰমানে পাকস্থলীত পাচক ৰস আছে দুওডেনামত পাচন তাৰমানে দুওডেনামত পাচক ৰস আছে বা তাৰ লগত আহাৰৰ লগত পাচক ৰস মিহলি হয় তাৰ পিছত শেষটো হ'ব জেজুনামত পাচন মধ্য ক্ষুদ্ৰান্তত পাচন হৈছে এতিয়া আমি পঢ়িম মুখ গহ্বৰত আহাৰৰ পাচন ক্ৰিয়া মন দিবা হা মুখ গহ্বৰত আহাৰৰ লগত
মিহলি হোৱা পাচক ৰসবিধ হৈছে লালতি ৰস আগতে তাৰ আগতে মই আৰু এটা কথা কৈ লওঁ যে আহাৰ যেতিয়া আমি খাওঁ আমি কি কৰো আহাৰ মুখৰ সহায়ত আমি আহাৰখিনি মুখৰ ভিতৰত ভৰাই লওঁ মুখ গহ্বৰৰ ভিতৰত আহাৰখিনি ভৰাই লওঁ মুখৰ সহায়ত আমি আহাৰখিনি মুখ গহ্বৰৰ ভিতৰত ভৰাই লওঁ হল দাঁতৰ মুখ গহ্বৰৰ কথা আহিলে গোটেইখিনি তুমি ক'ব লাগিব দাঁতৰ সহায়ত আমি আহাৰখিনিক চুবাই গুৰি কৰো হল তাৰ পিছত মুখ গহ্বৰৰ ভিতৰত থকা তিনিযোৰ লালতি গ্ৰন্থিয়ে মুখ গহ্বৰৰ ভিতৰত থকা তিনিযোৰ লালতি গ্ৰন্থিয়ে ক্ষৰণ কৰা তিনিযোৰ আছে আমাৰ মুখ গহ্বৰৰ ভিতৰত লালতি গ্ৰন্থি তিনিযোৰ লালতি গ্ৰন্থিয়ে ক্ষৰণ কৰা লালতি ৰসৰ লগত আহাৰ মিহলি হয় মুখ গহ্বৰত আহাৰৰ পাচন ক্ৰিয়া বৰ্ণনা কৰা তুমি কি ক'ব লাগিব যে মুখৰ সহায়ত আমি আহাৰখিনি মুখ গহ্বৰৰ ভিতৰত ভৰাই লওঁ তাৰ পিছত আমি কি কৰো দাঁতৰ সহায়ত আমি আহাৰখিনিক চুবাই গুৰি কৰো হল মুখ গহ্বৰৰ ভিতৰত তিনিযোৰ লালতি গ্ৰন্থি আছে তিনিযোৰ লালতি গ্ৰন্থিয়ে ক্ষৰণ কৰা তিনিযোৰ লালতি গ্ৰন্থিয়ে ক্ষৰণ কৰা পাচক ৰসবিধৰ নাম হৈছে লালতি ৰস গতিকে তিনিযোৰ লালতি গ্ৰন্থিয়ে ক্ষৰণ কৰা পাচক ৰস লালতি ৰসৰ লগত আহাৰখিনি মিহলি হয় গতিকে চাবা মুখ গহ্বৰত আহাৰৰ পাচন ক্ৰিয়া আমি মুখৰ সহায়ত আহাৰখিনি মুখ গহ্বৰৰ ভিতৰত ভৰাই লওঁ দাঁতৰ সহায়ত আমি আহাৰখিনিক চুবাই গুৰি কৰো মুখ গহ্বৰৰ ভিতৰত থকা তিনিযোৰ লালতি গ্ৰন্থিয়ে ক্ষৰণ কৰা পাচক ৰসবিধৰ নাম হৈছে লালতি ৰসৰ সৈতে আহাৰখিনি মুখ গহ্বৰৰ ভিতৰত মিহলি হয় আছে এবাৰ আহা লালতি ৰসৰ উপাদান লালতি ৰসত কি থাকে পানী থাকে লালতি ৰসত পানী থাকে লালতি ৰসত থকা উপাদান পানী থাকে দুই নম্বৰত আছে কি থাকে এবিধ পিছলকাৰক পদাৰ্থ থাকে মিউচিন বা শ্লেমা লালতি ৰসত কি থাকে লালতি ৰসত পানী থাকে লালতি ৰসত এবিধ পিছলকাৰক পদাৰ্থ থাকে আহাৰখিনি পিছল বা বিজল কৰি তোলে যাতে আমি গিলিব পাৰো পিছলকাৰক পদাৰ্থ থাকে শ্লেমা হল আৰু কি থাকে ইয়াত এবিধ উৎসেচক এতিয়া আহিলা উৎসেচকটো কি বস্তু উৎসেচক থাকে এইটো হৈছে চেলাইভাৰী এমাইলেজ উৎসেচক যাক আমি এনজাইম বুলি কওঁ চেলাইভাৰী এমাইলেজ বা টাইলিন উৎসেচক থাকে চেলাইভাৰী এমাইলেজ বা টাইলিন এবিধ উৎসেচক থাকে লালতি ৰসত এবিধ উৎসেচক মানে এনজাইম থাকে চেলাইভাৰী এমাইলেজ বা টাইলিন এতিয়া মন কৰিবা উৎসেচক পাচক ৰস বিলাকত কি হয় কিছুমান এনজাইম থাকে চাবা পাচক ৰসে আহাৰ হজম কৰে ঠিক আছে কিন্তু পাচক ৰসত কিছুমান এনজাইম থাকে বাকি উপাদানো থাকে তাৰমানে ধৰা ইয়াত যেনেকৈ পানী আছে পানীয়ে আহাৰ হজম নকৰে শ্লেমাই আহাৰ হজম নকৰে হল কিন্তু পাচক ৰসত যিবিলাক উৎসেচক থাকে এনজাইম থাকে সিহঁতে আহাৰ হজম কৰে আমি কওঁ যে পাচক ৰসে আহাৰ হজম কৰে আমি এজে হল কৈ থওঁ পাচক ৰসে আহাৰ হজম কৰে হল কিন্তু প্ৰকৃততে পাচক ৰসত থকা উৎসেচক বা এনজাইম বোৰে আহাৰ হজম কৰে আৰু কোন তোমালোকে জানা তিনিবিধ আহাৰৰ পাচন হয় কাৰ্বহাইড্ৰেট প্ৰটিন তিনিবিধ জটিল আহাৰৰ পচন হ'ব লাগে আৰু চৰ্বি বা স্নেহ পদাৰ্থ হল গতিকে কোনবিধ উৎসেচকে কি কোনবিধ আহাৰ পাচন কৰিব সেইটো ভিন্ন একেবিধ উৎসেচকে সব আহাৰ পাচন নকৰে গতিকে চাবা যে পাচক ৰসে আহাৰ পাচন কৰে আমি আজি হল কৈ থওঁ যে আহাৰ কোনে পাচন কৰে আমি কম যে আহাৰ পাচক ৰসে পাচন কৰে হৈছে আমাৰ উত্তৰটো সিম্পল যে পাচক ৰসে আহাৰ কিন্তু প্ৰকৃততে কি যে পাচক ৰসত থকা এনজাইম বা উৎসেচক বোৰে আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰে
উৎসেচকত থকা পাচক ৰসত থকা এনজাইমবোৰেহে পাচক ক্ৰিয়া সম্পন্ন কৰে হৈছে গতিকে চাবা যে এতিয়া ধৰা লালতি এবিধ পাচক ৰস লালতিৰ উপাদান নিকা পানী এটা লালতিৰ উপাদান কাৰণ আমাৰ মুখত অনবৰতেই তিতি থাকে লালতিৰ ৰসৰ দ্বাৰা হল স্লেমা এবিধ পিছল কাৰক পদাৰ্থ থাকে যাৰ কাৰণে আমি মুখৰ ভিতৰত যেতিয়া আহাৰখিনি সুবাই গুৰি কৰো তেতিয়া আহাৰখিনি পিছল বা বিজলুৱা হৈ পৰে যে গিলিব পাৰো আমি আহাৰখিনি তাৰ পিছত কি হয় তাত উৎসেচক বা এনজাইম আছে সালাইভাৰী এমাইলেজ বা টাইলিন হল এতিয়া আমি চাবা লালতি ৰসৰ কাম বুলি ক'লে আমি কি কম যে পানীয়ে আহাৰখিনি তিয়াই দিয়ে যিমানে শুকান আহাৰ আমি নাখাও কিয় মুখৰ ভিতৰত ভৰাই লোৱাৰ পাছত ই আহাৰখিনি তিতি যায় গতে পানীয়ে লালতি ৰসত থকা পানীয়ে আহাৰখিনি তিয়াই দিয়ে হল তিয়াই দিয়ে স্লেমাই আহাৰখিনি পিছল বা বিজলুৱা কৰি তোলে স্লেমাই আহাৰখিনি পিছল বা বিজলুৱা কৰি তোলে আছে এইকিটা মানে আহাৰ পাচন নহয় আহাৰ পাচন কৰিব এই সালাইভাৰী এমাইলেজ বা টাইলিনে এটা কথা হল যে লালতি ৰসৰ কাম বুলি ক'লে তুমি অকল সালাইভাৰী এমাইলেজৰ কথা লিখিলে নহব লালতি ৰসত থকা পানীয়ে আহাৰখিনি তিয়াই দিয়ে এটা কাম লালতি ৰসত থকা স্লেমাই আহাৰখিনি পিছল বা বিজলুৱা কৰি তোলে যাতে আমি গিলিব পাৰো হল তাৰপিছত আমি কি কম যে লালতি ৰসত থকা পাচক উৎসেচক বা এনজাইম সালাইভাৰী এমাইলেজ বা টাইলিনে আহাৰৰ কাৰ্বহাইড্ৰেটৰ আংশিক পাচন কৰে পুৰা পাচনো নহয় আংশিক পাচন কৰে আধা হজম কৰে তিনিবিধ জটিল আহাৰ আমি খাওঁ মাছ মাংসৰ সৈতে আমি যেতিয়া ভাত খাওঁ আমি ভাতও খাওঁ তাৰ লগত আমি মাংস খিনিও খাওঁ যেতিয়া আমি খাওঁ মাছ খাওঁ হেৰি খাওঁ কিন্তু মুখ গহ্বৰৰ ভিতৰত দাঁতে সব আহাৰ গুৰি কৰিব পানীয়ে তিয়াই দিব স্লেমাই তাক বিজলুৱা কৰিব কিন্তু লালতি ৰসত থকা সালাইভাৰী এমাইলেজ বা টাইলিনে কেৱল কাৰ্বহাইড্ৰেটৰ আংশিক পাচন কৰিব পুৰা পাচন নহয় আধা পাচন কৰিব তাৰমানে মুখ গহ্বৰৰ ভিতৰত একমাত্ৰ এবিধ আহাৰৰ আধা পাচন হয় সেইবিধ হৈছে কাৰ্বহাইড্ৰেট মুখ গহ্বৰৰ ভিতৰত এবিধ আহাৰৰ পাচন হয় আকৌ আংশিক পাচন হয় পুৰা পাচনো নহয় আংশিক পাচন হয় সেইবিধ হৈছে কাৰ্বহাইড্ৰেট মুখ গহ্বৰৰ ভিতৰত এবিধ আহাৰৰ পাচন হয় সেইবিধ হৈছে কাৰ্বহাইড্ৰেট গতিকে চাবা যে এতিয়া চাবা মই দেখাম যে সালাইভাৰী এমাইলেজ কেনেকৈ তাৰ তলত এটো লিখিব লাগিব সালাইভাৰী এমাইলেজ বা টাইলিনকে লিখো একাটাই বস্তু হা টাইলিন ছুটি হ'ব কাৰণে মই টাইলিন বুলি লিখিছো টাইলিনে আহাৰত থকা কাৰ্বহাইড্ৰেটৰ অণুবিলাকক লগত বিক্ৰিয়া কৰি ইয়াক মাল্টোজ আৰু ডেক্সট্ৰিনলৈ ভাঙি দিয়ে ই চাবা এইকিটাও কাৰ্বহাইড্ৰেট কিন্তু ইহত ক্ৰমান্বয়ে কাৰ্বহাইড্ৰেট বহুত প্ৰকাৰৰ আছে গ্লুকোজ এবিধ কাৰ্বহাইড্ৰেট সুক্ৰোজ এবিধ কাৰ্বহাইড্ৰেট হল হে মাল্টোজ এবিধ কাৰ্বহাইড্ৰেট ডেক্সট্ৰিন এবিধ কাৰ্বহাইড্ৰেট গতিকে চাবা যে মুখ গহ্বৰত প্ৰথম বিক্ৰিয়াটো হয় কাৰ্বহাইড্ৰেটৰ লালতি ৰসত থকা টাইলিনে কাৰ্বহাইড্ৰেটৰ অণুবিলাকৰ সৈতে বিক্ৰিয়া কৰি কাৰ্বহাইড্ৰেটৰ অণুবিলাকৰ আংশিক পাচন ঘটাই মাল্টো না অলপমান সৰুলে পাচন কি চাবা মই কৈ আছো পাচন কি কাৰ্বহাইড্ৰেট কাৰ্বহাইড্ৰেট পাচন মানে কি আসলে পাচন মই তোমাক কালি কোৱা মতে যে ই পানীত দ্ৰৱণীয় আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকালৈ ৰূপান্তর কৰা প্ৰক্ৰিয়াটো পাচন বোলে এতিয়া পাচন কি এটো ধৰা এটো কাৰ্বহাইড্ৰেটৰ অণু তে তোমালোকক মই যেতিয়া হালু সংশ্লেষণ পঢ়াইছিলো তেতিয়া মই কৈছিলো যে গ্লুকোজ প্ৰস্তুত কৰে গ্লুকোজ যেতিয়া আমি খাওঁ গ্লুকোজ খিনি উদ্ভিদে আহাৰ হিচাপে গ্ৰহণ কৰে বেছি হোৱা গ্লুকোজ খিনি n সংখ্যক C6H12O6 এটো মই হালু সংশ্লেষণ পঢ়াতে কৈছিলো যে ৰাসায়নিকভাৱে বান্ধি কি কৰে C6H10O5
N শ্বেতসাৰলৈ ৰূপান্তৰ কৰে আৰু উদ্ভিদ কোষত জমা কৰি থৈ দিয়ে N সংখ্যক গ্লুকোজ মানে হি 10টা হ'ব পাৰে হি 20টা হ'ব পাৰে হি 2টা হ'ব পাৰে হৈছে গতিকে চাবা তাৰ মানে এটা কাৰ্বোহাইড্ৰেট বা জটিল কাৰ্বোহাইড্ৰেট বা শ্বেতসাৰৰ অণুত এনেকুৱা অসংখ্য গ্লুকোজ বান্ধ খাই থাকে হল গ্লুকোজ বান্ধ খাই থাকে যে গ্লুকোজ মই হালু খাওঁতে পঢ়াতে তোমাক পঢ়াইছিলো মনত আছে চাগে যে গ্লুকোজ প্ৰস্তুত কৰে যে গ্লুকোজক উদ্ভিদ জুপাই আহাৰ হিচাপে খায় বেছি হোৱাখিনি ই ৰাসায়নিকভাৱে বান্ধি গ্লুকোজ শ্বেতসাৰলৈ ৰূপান্তৰ কৰে জটিল কাৰ্বোহাইড্ৰেটলৈ ৰূপান্তৰ কৰে আৰু বিভিন্ন অংশত জমা কৰি থৈ দিয়ে যাক আমি আহাৰ হিচাপে খাওঁ এতিয়া চাবা যে পাচন মানে কি যেতিয়া আমাৰ দেহত আহাৰ পাচন হ'ব তেতিয়া এই কাৰ্বোহাইড্ৰেটৰ এই জটিল কাৰ্বোহাইড্ৰেটৰ অণুটো ভাঙি এটা গ্লুকোজলৈ মুকলি কৰি দিব C6H12O6 C6H12O6 তাৰ মানে 10টা যদি বান্ধ খাই আছে তাক এটা কৰি দিব এটা গ্লুকোজ তাৰ মানে ভাঙি পেলাব তাক মুকলি কৰি দিব বান্ধনটো কৰি দিয়া প্ৰক্ৰিয়াটো হৈছে পাচন যেতিয়া হি গ্লুকোজলৈ ৰূপান্তৰ হ'ব তেতিয়া হি আমাৰ কোষৰ ভিতৰত সোমাব পাৰিব দে পাচন অন্য একো নহয় তাৰ মানে কি পাচনৰ প্ৰক্ৰিয়াটো আৰম্ভ যেতিয়া হ'ব তাক সৰু কৰি নি থাকিব এবাৰ এটা সৰু কৰিব তাৰ নেক্সট ষ্টেপত তাক আৰু সৰু কৰিব নেক্সট ষ্টেপত তাক আৰু সৰু কৰিব তাৰ পিছত কি হ'ব হি যাৰ দ্বাৰা সৃষ্টি হৈছিল শ্বেতসাৰ বিলাক কাৰ্বোহাইড্ৰেট বিলাক গ্লুকোজৰ দ্বাৰা সৃষ্টি এটা গ্লুকোজলৈ তেতিয়া মুকলি কৰি দিব তেতিয়া কাৰ্বোহাইড্ৰেটৰ পাচন শেষ যেতিয়াই তাৰমানে হিয়ান মুকলি হৈ যাব বান্ধ খাই থকাৰ পৰা তেতিয়াই কাৰ্বোহাইড্ৰেটৰ পাচন শেষ গ্লুকোজ সৃষ্টি হোৱাৰ লগে লগে কি হ'ব হি পানীত দ্ৰৱণীয় হ'ব আৰু তাৰ পিছত তেজ এটা শুহি লৈ ল'ব তাৰ পাচন সেইটো যে যাৰ দ্বাৰা আহাৰৰ জটিল কণিকা কিটা সৃষ্টি হৈছে কাৰ্বোহাইড্ৰেট প্ৰটিন স্নেহ যাৰ দ্বাৰা সেই জটিল কণিকা বিলাক সৃষ্টি হৈছে তাক ভাঙি ক্ৰমান্বয়ে সৰু কৰি নি থাকিব আৰু যিবিলাক উপাদানৰ দ্বাৰা হিহঁত সৃষ্টি হৈছে তালৈ তাক আকৌ ৰূপান্তৰ কৰি দিব যাৰ দ্বাৰা হি বান্ধ খাইছিলে যাৰ দ্বাৰা হি সৃষ্টি হৈছিলে এটা প্ৰটিন ধৰা এমিনো এসিডৰ সমষ্টি প্ৰটিন অন্য একো নহয় অসংখ্য এমিনো এসিড লগ লাগি পেলাই প্ৰটিন সৃষ্টি হৈছে এমিনো এসিড প্ৰটিন অন্য একো নহয় অসংখ্য এমিনো এসিড ইটোৱে সিটোৰ সৈতে ৰাসায়নিকভাৱে বান্ধ খাই পেলাই প্ৰটিন বনাইছে গতিকে প্ৰটিন যদি পাচন হয় তেতিয়া তাক এমিনো এসিড যেতিয়াই তাক এমিনো এসিডলৈ ৰূপান্তৰ কৰি দিব পাৰিব প্ৰটিনৰ কণিকা বিলাকক তেতিয়াই প্ৰটিনৰ পাচন ক্ৰিয়া শেষ বুজি পাইছা গতিকে চাবা তাৰ মানে হে জটিল আহাৰ তিনিবিধ যিবিলাক উপাদানৰ দ্বাৰা তৈয়াৰী তাক এটা কণিকালৈ মুক্ত কৰি দিয়া প্ৰক্ৰিয়াটো হৈছে আহাৰৰ পাচন ক্ৰিয়া কি যেনেকৈ সৃষ্টি হৈছিলে তাক তেনে অৱস্থালৈ লৈ যোৱা প্ৰক্ৰিয়াটো হৈছে আহাৰৰ পাচন ক্ৰিয়া এতিয়া কাৰ্বোহাইড্ৰেটৰ পাচন মানে কি যে কাৰ্বোহাইড্ৰেট গ্লুকোজৰ দ্বাৰা গ্লুকোজ ফ্ৰুক্টোজ ইত্যাদি সৰল কাৰ্বোহাইড্ৰেট বা শৰ্কৰাৰ দ্বাৰা সৃষ্টি এনেকুৱা অসংখ্য লগ লাগি পেলাই কি হৈছে সৃষ্টি হৈছে ইহঁতৰ পাচন মানে কি যে ইয়াক ভাঙিব প্ৰথমতে অলপ ভাঙিব সৰু তাৰ পিছত তাক আৰু সৰু কৰিব তাৰ পিছত যেতিয়া তাক এটা গ্লুকোজলৈ যেতিয়া তাক মুকলি কৰি দিব তেতিয়াই কাৰ্বোহাইড্ৰেটৰ পাচন ক্ৰিয়া শেষ গতে পাচন মানে সেইটো যে তাক পাচন কৰিব স্টেপ বাই স্টেপ তাক সৰু অৱস্থালৈ আনি থাকিব আনি তাক যেনেকে বন খাইছিলে যাৰ দ্বাৰা কি সৃষ্টি হৈছিলে সেই উপাদান বিলাকলৈ তাক মুকলি কৰি দিব আৰু সেইটোৱে হৈছে আহাৰৰ পাচন ক্ৰিয়া সেইটোৱে পাচন ক্ৰিয়া যে যেতিয়া তাক বনোৱা অৱস্থালৈ লৈ যাব সেইটোৱে আহাৰৰ পাচন ক্ৰিয়া গতিকে এতিয়া চাবা যে মুখ কবৰৰ পাচন পঢ়িছো আমি যে মুখ কবৰত এবিধ পাচক ৰস থাকে টাইলিন বা সালাইভাৰি লালতি ৰসত এবিধ উৎসেচক থাকে এনজাইম থাকে টাইলিন বা সালাইভাৰি এমাইলেজ ই কাৰ্বোহাইড্ৰেটৰ আংশিক পাচন কৰে গতিকে টাইলিনে কি কৰে কাৰ্বোহাইড্ৰেটৰ সৈতে জটিল কাৰ্বোহাইড্ৰেটৰ কণিকাৰ সৈতে বিক্ৰিয়া কৰি ইয়াক মাল্টোজ আৰু ডেক্সট্ৰিনলৈ ভাঙি দিয়ে মাল্টোজ এবিধ কাৰ্বোহাইড্ৰেট ডেক্সট্ৰিন এবিধ কাৰ্বোহাইড্ৰেট মাল্টোজ এবিধ কাৰ্বোহাইড্ৰেট হল মাল্টোজত দুটা গ্লুকোজ লগ লাগি থাকে ই বেছি ভাঙিবলৈ নাই আৰু এটা ষ্টেপত নেক্সট ষ্টেপত ই ভাঙ খাই যাব আৰু ডেক্সট্ৰিনত দুটাতকৈ বেছি লগ লাগি থাকে তে মাল্টোজ আৰু ডেক্সট্ৰিনলৈ ভাঙি দিয়ে দেখাবা সালাইভাৰি এমাইলেজ বা টাইলিনে কাৰ্বোহাইড্ৰেটৰ কণিকা বিলাকক কাৰ্বোহাইড্ৰেটৰ অণু বিলাকক আংশিক পাচন ঘটাই মাল্টোজ আৰু ডেক্সট্ৰিনলৈ ৰূপান্তৰ কৰে দুবিধ ক্ৰমান্বয়ে সৰু
সৰু অৱস্থালৈ তাক ভাঙি দিয়ে গতিকে চাবা মুখ গহ্বৰৰ পাচন মুখৰ সহায়ত আমি আহাৰখিনি মুখ গহ্বৰৰ ভিতৰত ভৰাই লওঁ দাঁতৰ সহায়ত আমি আহাৰখিনিক চুবাই গুৰি কৰো মুখ গহ্বৰৰ ভিতৰত তিনিজোৰ লালতি গ্ৰন্থি আছে ই লালতি ৰস ক্ষৰণ কৰে আৰু লালতি ৰসে আমাৰ মুখখন অনবৰতে কি হয় তিয়াই ৰাখে লালতি ৰসৰ উপাদান ইয়াত পানী থাকে পানীয়ে আহাৰখিনিক তিয়াই দিয়ে স্লেমা বা মিউচিন থাকে যি আহাৰখিনিক পিছল বা বিজলুৱা কৰি তুলে আৰু কি থাকে তাত পাচক উৎসেচক থাকে সালাইভাৰী এমাইলেজ বা টাইলিন সালাইভাৰী এমাইলেজ বা টাইলিনে কাৰ্বহাইড্ৰেটৰ আংশিক পাচন ঘটায় মনত ৰাখিবা মুখ গহ্বৰত কোনবিধ আহাৰৰ পাচন হয় মুখ গহ্বৰত কেৱল কাৰ্বহাইড্ৰেটৰ আংশিক পাচন হয় আধা পাচন কোনে কৰে লালতি ৰসত থকা সালাইভাৰী এমাইলেজ বা টাইলিনে কৰে কি কৰে ই কাৰ্বহাইড্ৰেটৰ অণুবিলাকৰ সৈতে বিক্ৰিয়া কৰি ইয়াক মাল্টোজ আৰু ডেক্সট্ৰিন নামৰ দুবিধ কাৰ্বহাইড্ৰেটলৈ কণিকালৈ ভাঙি দিয়ে মাল্টোজ এবিধ দ্বিশৰ্কৰা মানে ইয়াত দুটা গ্লুকোজ লগ লাগি থাকে হৈছে গতিকে ক্ৰমান্বয়ে সৰু অৱস্থালৈ তাক নি থাকে হৈছে ইয়াৰ পাছত আহাৰখিনি মুখ গহ্বৰৰ ভিতৰত লুপথুপীয়া হৈ পৰে বিজলুৱা হৈ পৰে আৰু তাৰপিছত কি কৰো আমি সেই আহাৰখিনি আমি মুখ গহ্বৰৰ মাংসপেশী তালু আৰু জিভাৰ সহায়ত আমি এটা গিলু যে যিটো সংকোচন চাপ দিও ইয়াৰ ফলত আহাৰখিনি পুনে পুনে ফেৰিংছ পাৰ হৈ ইছফেগাছৰ ভিতৰত সোমাই পৰে গতিকে চাবা ইয়াৰ পাছত এইখিনি হৈ যোৱাৰ পাছত মুখ গহ্বৰৰ ভিতৰত আহাৰখিনি লুপথুপীয়া অৱস্থালৈ ৰূপান্তৰ হয় লুপথুপীয়া অৱস্থালৈ ৰূপান্তৰ হয় আৰু তাৰ পাছত আমি কি কৰো মুখ গহ্বৰৰ মাংসপেশী তালু ওপৰৰ তালুখন আৰু জিভাৰ সহায়ত এটা সংকোচন চাপ দিও আমি গিলিবৰ মুখখন হেঁচা মাৰি ধৰো বস্তুটা ভৰাই যেতিয়া আমি গিলু তোমালোকে চাবা আমি মুখখন হেঁচা মাৰি ধৰো কাৰ সহায়ত মুখ গহ্বৰৰ মাংসপেশী তালু আৰু জিভাৰ সহায়ত আমি আহাৰখিনিৰ ওপৰত এটা সংকোচন চাপ দিও আৰু সেই সংকোচন চাপৰ ফলত টেটু অংশত থকা ফেৰিংছ পাৰ হৈ তাত কোনো আহাৰ পাচক ৰস নাই গতিকে এইবিলাকত আহাৰ পাচন নহয় ফেৰিংছ পাৰ হৈ পুনে পুনে গ্ৰাহনলী বা ইছফেগাছৰ ভিতৰত আহাৰখিনি সোমাই পৰে গ্ৰাহনলী বা ইছফেগাছৰ ভিতৰত আহাৰখিনি সোমাই পৰে আছে এতিয়া গ্ৰাহনলীত আহাৰৰ পাচন সম্পন্ন নহয় গ্ৰাহনলী বা ইছফেগাছত আহাৰ পাচন নহয় কাৰণ তাত পাচক ৰস নাই সিম্পল কথা পাচন নহয় গ্ৰাহনলী বা ইছফেগাছ আমাৰ যিডাল পূৰ্ণ নলী থাকে আহাৰ গিলাৰ পৰা হেডাল ইছফেগাছ তাত আহাৰ পাচন নহয় একদম পেটলৈকে যিডাল পূৰ্ণ দীঘল নলী থাকে হেডাল হৈছে ইছফেগাছ তাত আহাৰ পাচন নহয় কাৰণ তাত পাচক ৰস নাই তাৰপিছত কি হ'ব ইছফেগাছ বা গ্ৰাহনলী পাৰ হৈ আহাৰখিনি পুনে পুনে গৈ পাকস্থলীৰ ভিতৰত সোমাই পৰে নেক্সট স্টেপটো আহিব তোমাক আহাৰ পাকস্থলীৰ পাচন ষ্টমাক পাকস্থলীৰ ভিতৰত সোমাই পৰে গতিকে চাবা মুখ গহ্বৰত পাচন ক্ৰিয়া যেতিয়া লিখিবা নহয় বেলেগে বেলেগে মই যেনেকে কৈছো পাচন ক্ৰিয়া মুখ গহ্বৰৰ পাচন সেইটো বেলেগে লিখি ললা নেক্সট স্টেপটো আহিব তোমাৰ পাকস্থলীত পাচন ক্ৰিয়া সেইটো পঢ়োৱাৰ পাছত সেইটো লিখিবা তাৰপিছত দুওডেনামত পাচন ক্ৰিয়া তাৰপিছত দুওডেনাম লিখিবা তাৰপিছত জেজুনাম লিখিবা হৈছে গতিকে নেক্সট একেখন পেজতে ৰাখিবা মুখ কাৰণ গোটেই প্ৰশ্নটো মোষ্ট প্ৰবেবলি গোটেই অংশটো নাহে গোটেই পাচন তন্ত্ৰটো পাচন ক্ৰিয়া গোটেইটো বৰ্ণনা কৰিবলৈ নাহে যথেষ্ট ডাঙৰ দীঘল গতিকে তোমাক এটা এটা পোৰ্শন ধৰিব হয় তোমাক ক'ব মুখ গহ্বৰত আহাৰৰ পাচন ক্ৰিয়া বৰ্ণনা কৰা হল নহলে পাকস্থলীত আহাৰৰ পাচন ক্ৰিয়া বৰ্ণনা কৰা নহলে দুওডেনামত আহাৰৰ পাচন ক্ৰিয়া বৰ্ণনা কৰা নাইবা জেজুনামত আহাৰৰ পাচন ক্ৰিয়া বৰ্ণনা কৰা তেনেকে সুধিব এটা এটা পাৰ্টত সুধিব গতিকে সেইমতে তোমালোকে লিখিবা গতিকে মুখ গহ্বৰৰ পাচন ক্ৰিয়া পালা তোমালোকে মুখ গহ্বৰৰ পাচন ক্ৰিয়া বুজালো তাৰপিছত কি হ'ব যে আমি গিলি দিয়াৰ পাছত আহাৰখিনি পুনে পুনে গ্ৰাহনলী পাৰ হৈ আহি পাকস্থলীৰ ভিতৰত সোমাই পৰিব গ্ৰাহনলী পাৰ হৈ আহাৰখিনি পাকস্থলীৰ ভিতৰত সোমাই পৰিব হৈছে
পাকস্থলীত পাচন এতিয়া চাবা পাকস্থলী হৈছে মাংসপেশীৰ দ্বাৰা তৈয়াৰী পাচন তন্ত্ৰৰ মাংসপেশীৰ দ্বাৰা তৈয়াৰী ই এটা পাচন তন্ত্ৰৰ আহল বহল মোনাৰ দৰে অংগ পাকস্থলী কি ই মাংসপেশীৰ দ্বাৰা তৈয়াৰী হৈছে পাচন তন্ত্ৰৰ এটা আহল বহল মোনাৰ দৰে অংগ হল আমি আহাৰ খালে তাত জমা পাকস্থলীৰ কাম ই আহাৰৰ ভঁৰাল হিচাপে কাম কৰে ই আহাৰৰ ভঁৰাল বুলি কোৱা হয় ইয়াক পাকস্থলীক আহাৰৰ ভঁৰাল বুলি কোৱা হয় ই আহাৰৰ ভঁৰাল হিচাপে কাম কৰে ভঁৰাল আমি জানা শস্য থবলৈ ব্যৱহাৰ কৰো ধানৰ ভঁৰাল বিভিন্ন শস্যৰ ভঁৰাল পাকস্থলী আহাৰৰ ভঁৰাল হিচাপে কাম কৰে তাৰ মানে আমি খোৱা আহাৰখিনি গৈ পাকস্থলীত জমা হয় কাৰণ চাবা আমি এবাৰত খোৱা আহাৰ পাচন হবৰ কাৰণে আমি ৰাতিপুৱা যিখিনি ভাত খালা সেইখিনি পুৰা হজম হবৰ বাবে সম্পূৰ্ণ হজম হবৰ বাবে অতি কমেও 6 ঘণ্টা সময় লাগে 6 ঘণ্টা এবাৰত খোৱা আহাৰ পাচন হবৰ বাবে অতি কমেও 6 ঘণ্টা সময় লাগে 6 ঘণ্টা বহুত দীঘলীয়া সময় লাগে গতে ইমান সময়খিনি আহাৰখিনি ক'বাত জমা হৈ থাকিব লাগিব অলপ অলপকে আহাৰ পাচন হৈ থাকিব গতিকে কি হয় যে পাকস্থলীত সেই কামটো হয় যে পাকস্থলীত আমি খোৱা আহাৰখিনি জমা হৈ থাকে যাৰ কাৰণে পাকস্থলীক আহাৰৰ ভঁৰাল বুলি কোৱা হয় পাকস্থলীৰ কাম লিখা বুলি ক'লে এইটো এটা কাম পাকস্থলীৰ যে পাকস্থলীত আমি খোৱা আহাৰখিনি পাকস্থলীত জমা হৈ থাকে হৈছে পাকস্থলীত জমা হৈ থাকে আৰু সেই কাৰণে পাকস্থলীক আহাৰৰ ভঁৰাল বুলি কোৱা হয় খাদ্যৰ ভঁৰাল বুলি কোৱা হয় পাকস্থলীক যে আমি খোৱা আহাৰখিনি পাকস্থলীত জমা হৈ থাকে হৈছে দ্বিতীয়তে পাকস্থলীত আহাৰৰ প্ৰটিনৰ তিনিবিধ আহাৰৰ ভিতৰত প্ৰটিনৰ আংশিক পাচন হয় পাকস্থলীত প্ৰটিনৰ আংশিক পাচন হয় এইটো 2 নম্বৰ কাম পাকস্থলীত প্ৰটিনৰ আংশিক পাচন হয় আধা পাচন হয় তাত পাকস্থলীৰ ভিতৰত আহাৰখিনি জমা হৈ থাকে কিন্তু কাৰ্বহাইড্ৰেটৰ পাচন নহয় আৰু তোমাৰ স্নেহৰ চৰ্বিৰো পাচন নহয় কাৰ্বহাইড্ৰেট খিনিটো মুখত আধা আধি পাচন হৈ আহিছে পাকস্থলীত জমা হৈ থাকে তাত কাৰ্বহাইড্ৰেটৰ পাচন নহয় চৰ্বিখিনি এতিয়ালৈকে পাচন আৰম্ভ হোৱাই নাই যিখিনি আমি ঘি মাখন খাওঁ তেল খাওঁ সেইখিনি পাকস্থলীত তেনেকেই জমা হৈ আছে তাত চৰ্বি পাচন হোৱাই নাই আৰম্ভই হোৱা নাই কিন্তু পাকস্থলীত প্ৰটিনৰ আংশিক পাচন হয় পাকস্থলীত প্ৰটিনৰ আংশিক পাচন হয় 2 নম্বৰ কাম 3 নম্বৰ কিছুমান আহাৰ ধৰা ঔষধ মেডিচিন খনিজ লৱণ কিছুমান আহাৰ ঔষধ খনিজ লৱণ আদি কিছুমান আহাৰ আমি যে দৰব খাওঁ দৰব 6 ঘণ্টাৰ পিছত দৰব খাবলৈ আমাৰ দেহে পাবলৈ হলে তোমাৰ নহয় আমি দৰব খোৱাৰ অলপ দেৰি পিছতে দৰবটোৱে কাম কৰিবলৈ আৰম্ভ কৰে গতিকে আমি যে দৰব খালো দৰবখিনি তাৰমানে লগে লগে আমাৰ দেহৰ কোষবিলাকে লৈ ললে পাচন হ'ব নালাগেহি দৰববিলাক এনেকে বনাই তাৰ পাচন হোৱাৰ দৰকাৰ নাই খোৱাৰ পাছতে কি পানীত দ্ৰৱীভূত হয় কিছুমান দৰবটো মুখ গহ্বৰৰ ছালখনে শুহি লৈ লয় আৰু বাকি কিছুমান কি হয় মেডিচিন খিনি আমাৰ পাকস্থলীৰ কোষবিলাকে ঔষধ প্ৰয়োজনীয় খনিজ লৱণ ভিটামিন আদি শোষণ কৰি লব পাৰে পাকস্থলীৰ বেৰখনে কোষবিলাকে কি কৰে কিছুমান প্ৰয়োজনীয় আহাৰৰ উপাদান ধৰা ঔষধ
মেডিসিন খালে সেখানে অলপ সময় পিছতে মেডিসিন আধা ঘন্টা মানৰ পিছতে সি কাম কৰিব আৰম্ভ কৰে তাৰমানে আধা ঘন্টা মানৰ পিছতে সি ঠাইডোখৰ গৈ পায় যত যাব লাগে হৈছে জ্বৰ উঠিছে জ্বৰৰ দৰৱ আমি খাইছো আধা ঘন্টা মানৰ পিছত আমাৰ জ্বৰটো লাহে লাহে নামিবলৈ আৰম্ভ কৰে গতিকে তাৰমানে খোৱাৰ পাছতে সি কামখিনি সি পানীত গুল খায় তাৰপিছত গতিকে চাবা যে কিছুমান অত্যাৱশ্যকীয় আহাৰ ধৰা যদি ঔষধ হয় আমি দৰৱ খাওঁ ঔষধ খনিজ লৱণ প্ৰয়োজনীয় খনিজ লৱণ প্ৰয়োজনীয় ভিটামিন আদি পাকস্থলীৰ বেৰখনে শোষণ কৰি লব পাৰে পাকস্থলীৰ কাম কি ই আহাৰৰ ভঁৰাল হিচাপে কাম কৰে কাৰণ এবাৰত খোৱা আহাৰ পাচন হবৰ কাৰণে প্ৰায় 6 ঘন্টা সময় লাগে গতিকে ইমান সময় আমি খোৱা আহাৰখিনি পাকস্থলীত জমা হৈ থাকে দ্বিতীয়তে এইটো অতি দৰকাৰী অংশ পাকস্থলীত আহাৰৰ প্ৰটিনৰ আংশিক পাচন হয় মই পঢ়াম কেনেকে পাচন হয় তাৰ পিছত আহিলে যে কিছুমান অত্যাৱশ্যকীয় খাদ্য যেনে ঔষধ মেডিসিন ঔষধ হল খনিজ লৱণ প্ৰয়োজনীয় সব খনিজ লৱণ নহয় প্ৰয়োজনীয় যদি দৰকাৰ হয় ধৰা আমাৰ ডায়েৰিয়া অৱস্থালৈ ডায়েৰিয়া হলে আমি ওআৰএস খাওঁ ওআৰএছত কি থাকে পানী থাকে আৰু কিছুমান খনিজ লৱণ থাকে তে খাই দিয়াৰ পাছতে কি হয় পাকস্থলীৰ বেৰে কোষে কি কৰে পানীখিনি আৰু খনিজ লৱণখিনি শুহি লৈ লয় গতিকে অত্যাৱশ্যকীয় খনিজ লৱণ ভিটামিন আদি পাকস্থলীৰ বেৰখনে শুহি লব শোষণ কৰি লব পাৰে এইকেইটা হল পাকস্থলীৰ কাম কেইটামান আৰু অকমান পঢ়াই থম যে পাকস্থলীৰ ৰসৰ চাবা পাকস্থলীত পোৱা পাচক ৰসবিধৰ নাম হৈছে পাকস্থলীৰ ৰসত থকা পাচক ৰসবিধৰ নাম হৈছে পাকস্থলী ৰস যেনেকে মুখ গোবৰত পোৱা আহাৰ পাচক ৰসবিধৰ নাম হৈছে লালতি ৰস তে পাকস্থলীত আহাৰৰ লগত মিহলি হোৱা পাচক ৰসবিধৰ নাম হৈছে পাকস্থলী ৰস পাকস্থলীত আহাৰৰ সৈতে মিহলি হোৱা পাচক ৰসবিধৰ নাম হৈছে পাকস্থলী ৰস আছে তে মুখ গোবৰত আহাৰৰ লগত মিহলি হোৱা পাচক ৰসবিধ হৈছে লালতি ৰস পাকস্থলীত আহাৰৰ লগত মিহলি হোৱা পাচক ৰসবিধ হৈছে পাকস্থলী ৰস পাকস্থলী ৰসৰ উপাদান কি আছে পাকস্থলী ৰসত এবিধ এসিড থাকে হাইড্ৰক্লৰিক এসিড পাকস্থলী ৰসত এবিধ এসিড থাকে হাইড্ৰক্লৰিক এসিড কি উপাদান আছে পাকস্থলী ৰসত হৈছে এবিধ পিছলকাৰক পদাৰ্থ থাকে সেই স্লেমা বা মিউচিন বা স্লেমা পিছলকাৰক পদাৰ্থ থাকে মিউচিন বা স্লেমা আৰু কি থাকে পাকস্থলী ৰসত এবিধ প্ৰটিন বিশ্লেষী উৎসেচক থাকে দুবিধ থাকে এবিধ নহয় পেপচিন আৰু ৰেনিন এইকেইটা হৈছে এনজাইম কিটা উৎসেচক পাকস্থলী যেনেকে সালাইভাৰী লেলডিত থকা এনজাইমটোৰ নাম হৈছে সালাইভাৰী এমাইলেজ যি আহাৰ পাচন কৰিব পেপচিন আৰু ৰেনিনে পাকস্থলী ৰসত থকা উৎসেচকটোৰ নাম হৈছে উৎসেচক দুবিধ থাকে এবিধ হৈছে পেপচিন আৰু আনবিধ হৈছে ৰেনিন তে পাকস্থলী ৰসৰ উপাদান এবিধ এসিড থাকে হাইড্ৰক্লৰিক এসিড এবিধ পিছলকাৰক পদাৰ্থ থাকে মিউচিন বা স্লেমা আৰু ইয়াত দুবিধ উৎসেচক থাকে পেপচিন আৰু ৰেনিন ইয়াত দুবিধ এনজাইম থাকে ই আহাৰ পাচন কৰিব ই প্ৰটিন পাচন কৰিব পেপচিন আৰু ৰেনিনে প্ৰটিনৰ আংশিক পাচন কৰিব প্ৰটিনৰ আংশিক পাচন কৰিব এবিধ এসিড থাকে হাইড্ৰক্লৰিক এসিড এবিধ পিছলকাৰক পদাৰ্থ থাকে স্লেমা বা মিউচিন হল আৰু দুবিধ এনজাইম থাকে উৎসেচক থাকে পেপচিন আৰু ৰেনিন এটা চাবা অকন পঢ়াই থওঁ আৰু হাইড্ৰক্লৰিক এসিডৰ কাম ককাই চাকলে তুমি বহিছিল অকমান
হাইড্ৰক্লৰিক এচিডৰ কাম হাইড্ৰক্লৰিক এচিডে কি কৰে চাবা এতিয়া মন কৰিবা পাকস্থলী এটো পাকস্থলী পাকস্থলীৰ বেৰখনত সংযোগ হৈ থকা কিছুমান পাচক গ্ৰন্থিয়ে ক্ষৰণ কৰা পাচক গ্ৰন্থিয়ে ক্ষৰণ কৰা পাচক ৰসবিধৰ নাম হৈছে পাকস্থলী ৰস গোটেইবিলাক কোষে পাকস্থলী ৰস ক্ষৰণ নকৰে পাকস্থলীৰ বেৰখনৰ মাজে মাজে কিছুমান গ্ৰন্থি কোষ আছে সিহঁতে পাকস্থলী ৰস ক্ষৰণ কৰে পাকস্থলীৰ বেৰখনৰ লগত সংযোগ হৈ থকা কিছুমান গ্ৰন্থি কোষে ক্ষৰণ কৰা পাচক ৰসবিধৰ নাম হৈছে পাকস্থলী ৰস হৈছে ই পাকস্থলীৰ ভিতৰত আহাৰৰ সৈতে মিহলি হয় গৰে পাকস্থলী ৰস ক্ষৰণ কৰে পাকস্থলীৰ বেৰখনৰ লগত সংযোগ হৈ থকা কিছুমান গ্ৰন্থি কোষে ক্ষৰণ কৰা যেনেকৈ লালতি ক্ষৰণ কৰে তিনিযোগ গ্ৰন্থি আছে সিহঁতে ক্ষৰণ কৰে ঠিক তেনেদৰে পাকস্থলীৰ বেৰখনৰ লগত সংযোগ হৈ থকা কিছুমান গ্ৰন্থি কোষে ক্ষৰণ কৰা পাচক ৰসবিধৰ নাম হৈছে পাকস্থলী ৰস ই পাকস্থলীৰ ভিতৰত আহাৰৰ সৈতে মিহলি হয় এটা পাকস্থলী ৰসত এবিধ এসিড থাকে হাইড্ৰক্লৰিক এসিড হল হাইড্ৰক্লৰিক এসিড এটা তাৰ আগতে মই তোমালোকক কৈ লওঁ এই যে পিছল কাৰক পদাৰ্থ আছে স্লেমা বা মিউচিন ইহঁতে কি কৰে ইহঁতৰ অন্য কাম নাই ইহঁতে কি কৰে যে পাকস্থলীৰ বেৰখনৰ ভিতৰৰ ফালে এটা পিছল তৰপ সৃষ্টি কৰে যেনে আমি কাগজত মম ঘহিলে পিছল হয় পানী নালাগে কাগজৰ ভিতৰৰ ওপৰত আমি যদি তেল ঘহি দিও কাগজ এখনত তেল যদি আমি ঘহি দিও তে কাগজখনৰ ওপৰেদি পানী নাচি ফুৰিব কচু পাতৰ ওপৰত পানী যেতিয়া আমি ৰাখো তে পানীখিনি পানীৰ কণিকাবিলাক পাতখনত লাগি নাচি ফুৰে কিন্তু হি পাতখন চুব পাতখনৰ কোষবিলাক চুব নোৱাৰে ঠিক তেনেদৰে মিউচিন বা স্লেমাই কি কৰে যে পাকস্থলী বেৰখনৰ ভিতৰ ফালে এটা পিছল তৰপ সৃষ্টি কৰে কাৰণ তোমালোকে জানা হাইড্ৰক্লৰিক এসিড হাইড্ৰক্লৰিক এসিড বুলিয়ে নহয় এসিড ক্ষয়কাৰক ই ক্ষয় নিয়ায় গতিকে কি হয় যে ই বেৰখনৰ মিউচিন বা স্লেমাই ভিতৰ ফালে এটা পিছল বা বিজলুৱা তৰপ সৃষ্টি কৰে কৰাৰ ফলত কি হয় চাবা যে হাইড্ৰক্লৰিক এসিডে ই পাকস্থলীৰ বেৰৰ কোষবিলাক স্পৰ্শ কৰিব নোৱাৰে ঘা লগাব নোৱাৰে তাৰমানে ভিতৰত এসিড থাকে আহাৰখিনিৰ লগত মিহলি হয় কিন্তু কথা হল যে মিউচিন বা স্লেমাই বেৰখনৰ ভিতৰ ফালে এটা এনেকুৱা তৰপ এটা সৃষ্টি কৰে পিছল বা বিজলুৱা তৰপ এটা সৃষ্টি কৰে ইয়াৰ ফলত হাইড্ৰক্লৰিক এসিডে পাকস্থলী বেৰৰ কোষবিলাক স্পৰ্শ কৰিব নোৱাৰে মিউচিন বা স্লেমাৰ অন্য কাম নাই হেতুৱে কাম তাহাতৰ ইহঁতে বেৰখনৰ ভিতৰ ফালে এটা পিছল তেল দিয়া তৰপৰ নিচিনা তোমাৰ মম ঘহি দিলে কাগজ এখনৰ ওপৰত মম ঘহি দিয়া নিচিনা কথা যে সিহঁতে ভিতৰ ফালে এটা পিছল বা বিজলুৱা তৰপ কৰে ইয়াৰ ফলত পাকস্থলী ৰসত থকা হাইড্ৰক্লৰিক এসিডে পাকস্থলী বেৰখন স্পৰ্শ কৰিব নোৱাৰে গতিকে হি ঘা লগাব নোৱাৰে বেৰখন হল কাৰণ এসিড ক্ষয়কাৰক হল হাইড্ৰক্লৰিক এসিডে যদি বেৰখন চুব পাৰিলেহেঁতেন নহয় তেতিয়া কি হলহেঁতেন যে হি ঘা লগালেহেঁতেন কোষবিলাকত ঘা লগালেহেঁতেন গতিকে সিহঁতে তৰপ এটা সৃষ্টি কৰে যাতে হাইড্ৰক্লৰিক এসিডে বেৰৰ কোষবিলাক স্পৰ্শ কৰিব নোৱাৰে মানে অনিষ্ট কৰিব নোৱাৰে তাৰপিছত চাবা সেইটো মিউচিনৰ কাম এটা চাবা হাইড্ৰক্লৰিক এসিডৰ কাম প্ৰথম কামটো হৈছে হাইড্ৰক্লৰিক এসিডে আহাৰৰ লগত মিহলি হৈ থকা বীজাণু ধ্বংস কৰে আমি যিকোনো আহাৰ খাওঁ আমি ৰাস্তা কাষৰ পৰা আহাৰ কিনি পেলাই খাওঁ গতিকে কি হয় যে তাত অসংখ্য বীজাণু আমাৰ দেহৰ ভিতৰত যায় তে পাকস্থলীত যেতিয়া হি জমা হয় পাকস্থলীৰ ভিতৰত যেতিয়া হি জমা হয় তে জমা হলে কি হয় হাইড্ৰক্লৰিক এসিডে সেই আহাৰৰ লগত মিহলি হৈ থকা বীজাণু বিলাকক ধ্বংস কৰে প্ৰথম কামটো হি হেতু কৰে হল দুই নম্বৰ কামটো কি কৰে এক নম্বৰ কামটো হেতু কৰে দুই নম্বৰ কামটো কি কৰে যে ই আহাৰখিনিৰ লগত মিহলি হয় আহাৰৰ লগত মিহলি হৈ আহাৰখিনিক এসিড মাধ্যম যুক্ত কৰে আহাৰখিনিক এসিড মাধ্যম যুক্ত কৰে অম্ল যুক্ত কৰে
এই আহাৰখিনিৰ লগত মিহলি হৈ আহাৰখিনিক অম্লযুক্ত কৰে, এচিডযুক্ত কৰে। হল কিয়নো এচিডৰ উপস্থিতিতহে এচিড থাকিলেহে হল এচিড থাকিলেহে তাৰমানে এচিডৰ উপস্থিতিতহে পেপচিন আৰু ৰেনিনে আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰিব পাৰে। এচিড যদি নাথাকে তেতিয়াহলে ইহঁতে আহাৰ প্ৰটিন পাচন কৰিব নোৱাৰে। গতিকে পাকস্থলীৰ ৰসত এবিধ এচিড থাকে, হাইড্ৰক্লৰিক এচিড, যদিও সি আহাৰ পাচন নকৰে, পাচক এনজাইম নহয়, এনজাইম সি নহয়, কিন্তু কাম আছে তাৰ। প্ৰথম কথা সি বীজাণুবিলাকক ধ্বংস কৰে। দ্বিতীয় কথা সি আহাৰখিনিৰ লগত মিহলি হৈ আহাৰখিনিক এচিড মাধ্যম যুক্ত কৰে, অম্লযুক্ত কৰে। কাৰণ কি? কাৰণ এচিডৰ মাধ্যমতহে পেপচিন আৰু ৰেনিনে আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰিব পাৰে। আহাৰটো পাচন ইহঁতি কৰিব, পেপচিন আৰু ৰেনিনে কৰিব। এচিডৰ মাধ্যমতে পেপচিন আৰু ৰেনিনে আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰিব পাৰে। বাকি পেপচিন আৰু ৰেনিনে আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰিব, এইটো মই আজি নপঢ়াও, কাৰণ আজি পঢ়ালে তোমালোকে মন নিদিবা। গতিকে এইটো মই নেক্সট ক্লাছলৈ থলো। কিন্তু কথা হল যে পাকস্থলী ৰস, দুটা পোৰ্শন আমি পঢ়িলো আহাৰৰ পাচন ক্ৰিয়া হল। ইয়াত আমি আজি বহুত কিটা পোৰ্শন পঢ়িলা, পাচন তন্ত্ৰৰ বৰ্ণনা হল। তাৰপিছত তুমি যকৃতৰ এটা কাম পালা, এতিয়াও পোৱাগে নাই আচলকে, কিন্তু গম পাইছা যে যকৃতে আহাৰ পাচনত সহায় কৰে। অগ্নাশয়ৰ দুটা কাম মই পুনৰ মনত পেলাই দিছো তোমালোকক। এটা সি হৰমন ক্ষৰণ কৰে, অন্তঃস্ৰাৱী গ্ৰন্থি, আনটো হৈছে ই বহিঃস্ৰাৱী গ্ৰন্থি কাম কৰে, ই পাচক ৰস অগ্নাশয় ৰস ক্ষৰণ কৰে। পাবা দুওদনামত পাচন কৰিব। তাৰপিছত দুওদনাম যেতিয়া পাবা নাই তেতিয়া অগ্নাশয় ৰস পাবা। তাৰপিছত তোমালোকে চাবা যে সেইটো পালা, সেই দুটা। তাৰপিছত তোমালোকে পাইছা পাচক ৰস কাক বোলে হল। পাচক উৎসেচক কাক বোলে বুলি কলে যে পাচক ৰসৰ লগত সংযোগ মিহলি হৈ থকা কিছুমান এনজাইম বা উৎসেচক ৰাসায়নিক পদাৰ্থ যি আহাৰৰ পাচন ক্ৰিয়া, পাচক ৰসৰ লগত মিহলি হৈ থকা কিছুমান ৰাসায়নিক পদাৰ্থ যি আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰে। চাবা আমি কৈছো পাচক ৰসে কৰে আহাৰৰ পাচন, কিন্তু প্ৰকৃততে কি যে পাচক ৰসৰ লগত মিহলি হৈ থকা কিছুমান ৰাসায়নিক পদাৰ্থ যি আহাৰৰ প্ৰকৃততে কি আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰে, সেই ৰাসায়নিক পদাৰ্থ বিলাকক পাচক উৎসেচক বা এনজাইম বোলে। পাচক ৰসৰ লগত সংযোগ হৈ থকা কিছুমান ৰাসায়নিক পদাৰ্থ যি প্ৰকৃততে আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰে, সেই ৰাসায়নিক পদাৰ্থ বিলাকক পাচক উৎসেচক বা এনজাইম বোলে। যেনে লালতি ৰসৰ লগত মিহলি হৈ থকা উৎসেচক হৈছে চেলাইভাৰী এমাইলেজ বা টাইলিন হৈছে। গতিকে চাবা মুখ গহ্বৰত পাচন পঢ়িলা, মুখ গহ্বৰত পোৱা পাচক ৰসবিধৰ নাম লিখা। লালতি ৰস, চিধা চিধি খালী ঠাই পূৰণ কৰিবলৈ দিয়ে কেতিয়াবা লালতি ৰস হল। বা লালতি ৰসত থকা উৎসেচক বিধৰ নাম লিখা, টাইলিন বা চেলাইভাৰী এমাইলেজ, খালী ঠাই পূৰণ কৰিব দিলে। মুখ গহ্বৰত পাচন হোৱা আহাৰ বিধৰ নাম লিখা। মুখ গহ্বৰত কাৰ্বহাইড্ৰেটৰ আংশিক পাচন হয় হল। লালতি ৰসৰ উপাদান কেইটাৰ নাম লিখা। লালতি ৰসত কি থাকে? পানী থাকে হল। পানী থাকে, ই আহাৰ তিয়াই দিয়ে। এবিধ পিছল কালক পদাৰ্থ থাকে মিউচিনাছ লেমা, ই আহাৰখিনিক পিছল বা বিজলুৱা কৰি তোলে হৈছে। লালতি ৰসত এবিধ উৎসেচক থাকে চেলাইভাৰী এমাইলেজ বা টাইলিন। লালতি ৰসত আৰু এবিধ উৎসেচক থাকে, সেইটো লালতি ৰসত তোমালোকে লিখি থবা, লাইসোজাইম। এইটো চাফা কৰি লবা, লালতি ৰসত লিখি থবা, এইটো থাকি গৈছিলে। লালতি ৰসত আৰু এবিধ উৎসেচক থাকে, এবিধটো পাইছাই টাইলিন, যি আহাৰৰ পাচন কৰিব। আৰু এবিধ এনজাইম থাকে, এইটো হৈছে লাইসোজাইম। ই কি কৰে? ই আহাৰ পাচন নকৰে, ই আহাৰৰ লগত মিহলি হৈ থকা বীজাণু ধ্বংস কৰে, বীজাণু ধ্বংস কৰে, বীজাণু মাৰে। লাইসোজাইম লালতি ৰসৰ আন এটা উপাদান। ইয়াত দুবিধ, এবিধ টাইলিন, ই কাৰ্বহাইড্ৰেটৰ আংশিক পাচন কৰে, মাল্টোজ আৰু ডেক্সট্ৰিনলৈ ৰূপান্তৰ কৰে। আৰু লাইসোজাইমে আহাৰৰ লগত মিহলি হৈ থকা কীটাণু নষ্ট কৰে, মাৰি পেলায়।
তাৰ পিছত কি হ'ব আমি আহাৰখিনিক গিলি দিওঁ লুকথুপিয়া আহাৰখিনিক আমি কি কৰো মুখৰ ভিতৰত সংকোচন চাপ প্ৰয়োগ কৰি আমি গিলি দিওঁ ফেৰিংছ বা ইছফেগাছ পাৰ হৈ ই গ্ৰাকনলী বা ইছফেগাছৰ ভিতৰত সোমাই পৰে তাত আহাৰৰ পাচন নহয় কাৰণ তাত পাচক ৰস নাই আহি আহাৰখিনি পাকস্থলীৰ ভিতৰত জমা হয় পাকস্থলীয়ে দুটা কাম কৰে প্ৰধানত ই কি কৰে আহাৰখিনি খাদ্যৰ ভঁৰাল হিচাপে কাম কৰে কাৰণ আমি খোৱা আহাৰ ইয়াতে জমা হৈ থাকে দ্বিতীয়তে ই কাম কৰে যে ই আহাৰৰ প্ৰটিনৰ আংশিক পাচন কৰে পাকস্থলীৰ ৰস যে পাকস্থলী বেৰখনৰ লগত সংযোগ হৈ থকা কিছুমান গ্ৰন্থি কোষে ক্ষৰণ কৰা ৰাসায়নিক পদাৰ্থ যাক কোৱা হয় পাকস্থলী ৰস পাচক ৰস বিধৰ নাম হৈছে পাকস্থলী ৰস যে পাকস্থলীৰ ভিতৰত আহাৰৰ লগত পাকস্থলী ৰস মিহলি কৰে পাকস্থলী ৰসত এবিধ পিছলকাৰক পদাৰ্থ থাকে মিউচিন বা স্লেমা ই পাকস্থলী বেৰখনৰ ভিতৰ ফালে এটা পিছল বা বিজলুৱা তৰপ সৃষ্টি কৰে যাতে পাকস্থলী ৰসত থকা এসিড হাইড্ৰক্লৰিক এসিডে বেৰখনৰ কোষবিলাক স্পৰ্শ কৰিব নোৱাৰে হৈছে তাৰ পিছত থাকে ই হাইড্ৰক্লৰিক এসিড থাকে ইয়াৰ কাম হৈছে যে ই বীজাণু ধ্বংস কৰে আহাৰৰ লগত থকা আৰু দ্বিতীয়তে ই কি কৰে যে আহাৰখিনি অম্লযুক্ত কৰি তোলে এসিড মাধ্যমযুক্ত কৰে অম্লযুক্ত কৰি তোলে কাৰণ এসিডৰ উপস্থিতিতহে বা অম্লৰ মাধ্যমতহে পেপচিন আৰু ৰেনিনে আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰিব পাৰে এসিড থাকিলেহে সিহঁতে কাম কৰিব পাৰে সেই কাৰণে হাইড্ৰক্লৰিক এসিডে আহাৰখিনিক এসিড যুক্ত কৰি তোলে হৈছে আৰু বাকি থাকিলে পেপচিন আৰু ৰেনিনৰ কাম এই দুটা মই পিছত পঢ়াই দিম ইয়াৰ পিছৰ ক্লাছত হৈছে এখিনলৈকে লিখিবা অলপমান টাইম নেক্সট ক্লাছত তাৰ তলৰ পৰা লিখিবা পেপচিন আৰু ৰেনিনৰ কাম হৈছে বুজি পাইছা নাই হা পাইছা না পাচন ক্ৰিয়া কাক বোলে পাচন অংগ কাক বোলে পাচক ৰস কাক বোলে পাচক উৎসেচক কাক বোলে পাচন তন্ত্ৰ কাক বোলে এক নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক লিখি পেলাবা হৈছে পাচন তন্ত্ৰৰ অংগবিলাক তাৰ পিছত পাচন তন্ত্ৰৰ ছবিটো তাৰ পিছত এটা সৰু সৰু কিছুমান প্ৰশ্ন ধৰা পাচক ৰসৰ ওপৰতে মেইনলি খুদে পাচক ৰসবিধৰ নাম লিখা ইয়াৰ কাম লিখা তাৰ পিছত তোমাৰ পাকস্থলীত পোৱা পাচক ৰসবিধৰ নাম লিখা হাইড্ৰক্লৰিক এসিডৰ কাম কি দৰকাৰী প্ৰশ্ন তাৰ পিছত তোমাৰ অগ্নাশয় গ্ৰন্থিৰ কাম কি যকৃতৰ কাম কি যকৃত আমাৰ দেহৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি ইয়াৰ কামো বহুতটা অতি দৰকাৰী গ্ৰন্থি ইয়াৰ কামো 4টা কিন্তু আমি এটা কাম পাইছো গতে বাকি কিটা কাম পৰ্যায়ক্ৰমে পাবা লিখি যাবা তাৰ পিছত এটা এটাকে ঠাই ভৰাই গতিকে তাৰ পিছত তোমালোকে পাকস্থলীৰ কাম কি দুটা কাম লিখিব লাগিব হৈছে অগ্নাশয় গ্ৰন্থিৰ কাম কি দুটা কাম লিখিব লাগিব বহিঃস্ৰাৱী গ্ৰন্থিৰ কাম কৰে অন্তঃস্ৰাৱী গ্ৰন্থিৰ কাম কৰে হৈছে লেঙাৰ হেন্সৰ দীপপুঞ্জ কাক বোলে হেনান মই কৈছিলো অগ্নাশয় গ্ৰন্থিত কি হয় অগ্নাশয় গ্ৰন্থিত হৰমন ক্ষৰণ কৰা গ্ৰন্থি কোষবিলাক থুপ বানি থাকে সেই থুপ বিলাকক কি বুলি কোৱা হয় গ্ৰুপ বিলাকক লেঙাৰ হেন্সৰ দীপপুঞ্জ বুলি কোৱা হয় অগ্নাশয় গ্ৰন্থিত হৰমন ক্ষৰণ কৰা গ্ৰন্থি কোষবিলাক হিচৰিত অৱস্থাত নাথাকে সিহঁতে থুপা বানি থাকে এনেকে গ্ৰুপ বানি থাকে থুপ বানি থাকে আৰু এইবিলাকক কি বুলি কোৱা হয় লেঙাৰ হেন্সৰ দীপপুঞ্জ বুলি কোৱা হয় লেঙাৰ হেন্সে আৱিষ্কাৰ কৰাৰ কাৰণে তেওঁৰ নাম অনুযায়ী ইয়াক লেঙাৰ হেন্সৰ দীপপুঞ্জ বুলি কোৱা হয় ই দুবিধ হৰমন ক্ষৰণ কৰে ইনসুলিন আৰু গ্লুকাগন মই বাৰম্বাৰ কৈছো কাৰণ অগ্নাশয় গ্ৰন্থিৰ ওপৰত প্ৰশ্ন আহে 2 নম্বৰ কামটো লিখিব লাগিব ই বহিঃস্ৰাৱী গ্ৰন্থিৰ কাম কৰে কাৰণ ই পাচক ৰস অগ্নাশয় ৰসৰ কাম কৰে আৰু অগ্নাশয় ৰসে দুওডানামত আহাৰৰ পাচন ক্ৰিয়া সম্পন্ন কৰে দুওডানাম যেতিয়া পঢ়িবা তেতিয়া পাবা হৈছে হা লিখি পেলাবা হা মই আজি আগৰ ভিডিও কিটা আপলোড কৰি দিম হা ইহঁতৰ পৰীক্ষা চলি আছিলে গতিকে ল্যাপটপো পোৱা নাছিল আজি পাইছো গতিকে মই আজি আপলোড কৰি দিম হা ভিডিও কিটা দি দিম আগৰ ক্লাছৰ এটো পাৰিলে এটো অতি দি দিম হা হৈছে মেম বাই মেম বাই গুড নাইট ma'am. Good night, ma'am. Bye bye. Good night, ma'am. oi পঢ়িছে নাই গুড নাইট Good night, ma'am. গুড নাইট পঢ়িবা দেই Oh, ma'am. ইমান ধুনীয়াকে ঘৰ বহি পঢ়িছা এবাৰ ৰিজাল্ট ভাল হ'ব লাগিব গোটেই গিটাৰে ভাল হ'ব তথাপিতো ভাবিছো ভাল হ'ব দেই হা আৰাম কৰি পঢ়িছা ঘৰত মাহঁতে খুৱাইছে আৰু আৰামত বহি পঢ়িছা ভালকে পঢ়া নম্বৰ ভাল হ'ব লাগিব ক্লাছটো বন্ধ কৰ ঠিক আছে হা বাই
Bye, ma'am. Bye, ma'am. Bye. Bye, ma'am. Bye. Bye, ma'am. Bye, ma'am. Record হৈ আছে না?